আমগুৰি মৰা বজাৰত চোৰৰ চাফাই অভিযান দিন দুপৰতে লুটি নিলে সোণৰ আলংকাৰ লগতে নগদ ধন মৰাপুখুৰী গাঁৱৰ শিক্ষক চিৰদীপ কোঁৱৰ আৰু ৰেখামণি বৰুৱাৰ বাসগৃহত চোৰৰে চাফাই অভিযান নগদ ধনৰ লগতে সোণৰ আলংকাৰ লুটি নিলে চোৰৰ দলে গৃহস্থ বিদ্যালয়ত থকাৰ সময়তে সংঘটিত হয় এই চুৰিকাণ্ড আৰক্ষীৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত আমি আজি 8:45 বিদ্যালয়লৈ ওলাই গৈছোঁ দুয়ো আমি শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়লৈ ওলাই গৈ পুনৰ আমি আবেলি ঘৰমুৱা হৈছোঁ ঘৰমুৱা হৈ 2:25 বজাত মই ঘৰ পাওঁহি ঘৰ পাই গেটৰ তলা খুলিলোঁ গেটৰ তলা খুলি বাৰাণ্ডা গিলৰ তলা খুলি গৈ ভিতৰত প্ৰৱেশ কৰোঁ আমাৰ ডাইনিং ৰুম আৰু শোৱা কোঠাৰ মানে গডেজ দুইটা খোল খাই আছে খোল খাই থকা দেখি মই হঠাৎ অবাক হ'লোঁ দেখিলোঁ যে কি হ'ল এইবিলাক তাৰপিছত চোৰে গোটেই বস্তু বাহানি আমাৰ লুটপাট কৰি সোণৰ আলংকাৰ প্ৰায় নগদ 15,000 টকা চোৰে লুটি লৈ গৈছে তাৰপিছত কি কৰিম এতিয়া মই তাৰপিছত খবৰ দিলোঁ মোৰ স্বামীলৈ খবৰ দিলোঁ তেওঁ লগালগ আহিলে আমি চালোঁ চাই দেখিলোঁ মানে এনেকৈ ভিতৰত দৰ্জা দুখন খোলা আছে পিছফালৰ দৰ্জা দুখন খোলা তাৰপিছত ওপৰৰ চিলিং ভাঙি চোৰ সোমাই পিনি দৰ্জা খোলা সেইফালে ওলাই গ'ল তাৰপিছত আৰক্ষীক খবৰ দিয়া হ'ল আৰক্ষী আহি গোটেইখিনি তদন্ত কৰি